রাহুল গান্ধী জিন্দাবাদ 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 সাকিবুল হোসেন জিন্দাবাদ 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 সাকিবুল হোসেন জিন্দাবাদ গৌরব গগৈ জিন্দাবাদ তানজিল হোসেন জিন্দাবাদ 2024 তারিখে বিজেপির নেতা তারবিন্দর সিং সারোয়াই ৰাজহুৱাভাৱে ৰাহুল গান্ধী ডাঙৰীয়াক হত্যা কৰাৰ ভাবুকি দিছে। আৰু 15/9/24 তাৰিখে ৰাজ্যিক ৰেলমন্ত্ৰী ৰৱনীত বিট্টু নামৰ নেতাজনে লোকসভাৰ বিৰোধী দলৰ উপদলপতি ৰাহুল গান্ধী ডাঙৰীয়াক ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ আতংকবাদী বুলি ৰাজহুৱা সভাত মন্তব্য ৰাখিছে। আৰু 16/9/2024 তাৰিখ ইউপি চৰকাৰৰ মন্ত্ৰী ৰঘুৰাজ সিং নামৰ নেতাজনে বিৰোধী দলৰ উপদলপতি ৰাহুল গান্ধী ডাঙৰীয়াক দেশৰ 1 নম্বৰ আতংকবাদী বুলি আখ্যা দিছে। আৰু 16/9/2024 তাৰিখ শিৱসেনা সিন্ধেৰ বিধায়ক সঞ্জয় গায়কোৱাডে ৰাজহুৱাভাৱে কয় যে বিৰোধী দলৰ উপদলপতি ৰাহুল গান্ধী ডাঙৰীয়াক যিয়ে জিভা কাটি আনি দিব পাৰে তাক 3 লাখ টকাৰ উপহাৰ দিব। 11 লাখ টকাৰ উপহাৰ দিব। গতিকে বিজেপি চৰকাৰৰ যিবিলাক নেতা আছে তেখেতসকলে যি বিৰোধীক কটাক্ষ কৰি আছে, বিৰোধী ভাৰতবৰ্ষৰ পৰা বিৰোধীক নাইকিয়া কৰিব বিচাৰি আছে, তেখেতসকলে গণতন্ত্ৰ নহয় যি ৰাজতন্ত্ৰ কৰিব বিচাৰিছে তাৰে আমি বিৰোধিতা কৰি আজি আমি ৰূপহী থানাত আমি লাওখা ব্লক কংগ্ৰেছৰ তৰফৰ পৰা আমি এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু আমি চৰকাৰ আৰু প্ৰশাসনক আমি আহ্বান জনাওঁ যে ইয়াৰ যাতে বিহিত ব্যৱস্থা লয়। দেখা পাইছে যেহেতু আপুনি গোটেই ভাৰতবৰ্ষতে এই সন্দৰ্ভত বিভিন্ন কংগ্ৰেছৰ সদস্যলৈ গোচৰ ৰুজু কৰিছে, এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আগন্তুক দিনত আপোনালোকৰ পদক্ষেপ কেনেধৰণৰ হ'ব? হয়, আমি গোটেই ভাৰতবৰ্ষতে থানা আমাৰ এজাহাৰ দাখিল হৈ আছে। চৰকাৰক আমি আহ্বান জনাই আছোঁ, প্ৰশাসনকো আহ্বান জনাই আছোঁ যাতে ইয়াৰ বিহিত ব্যৱস্থা লয়। যদি ইয়াৰ বিহিত ব্যৱস্থা নহয় তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন চলাম। রাহুল গান্ধী জিন্দাবাদ 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 সাকিবুল হোসেন জিন্দাবাদ 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 সাকিবুল হোসেন জিন্দাবাদ গৌরব গগৈ জিন্দাবাদ তানজিল হোসেন জিন্দাবাদ 2024 তাৰিখে বিজেপিৰ নেতা তাৰবিন্দৰ সিং সাৰোৱাই ৰাজহুৱাভাৱে ৰাহুল গান্ধী ডাঙৰীয়াক হত্যা কৰাৰ ভাবুকি দিছে। আৰু 15/9/24 তাৰিখে ৰাজ্যিক ৰেলমন্ত্ৰী ৰৱনীত বিট্টু নামৰ নেতাজনে লোকসভাৰ বিৰোধী দলৰ উপদলপতি ৰাহুল গান্ধী ডাঙৰীয়াক ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ আতংকবাদী বুলি ৰাজহুৱা সভাত মন্তব্য ৰাখিছে। আৰু 16/9/2024 তাৰিখ ইউপি চৰকাৰৰ মন্ত্ৰী ৰঘুৰাজ সিং নামৰ নেতাজনে বিৰোধী দলৰ উপদলপতি ৰাহুল গান্ধী ডাঙৰীয়াক দেশৰ 1 নম্বৰ আতংকবাদী বুলি আখ্যা দিছে। আৰু 16/9/2024 তাৰিখ শিৱসেনা সিন্ধেৰ বিধায়ক সঞ্জয় গায়কোৱাডে ৰাজহুৱাভাৱে কয় যে বিৰোধী দলৰ উপদলপতি ৰাহুল গান্ধী ডাঙৰীয়াক যিয়ে জিভা কাটি আনি দিব পাৰে তাক 3 লাখ টকাৰ উপহাৰ দিব। 11 লাখ টকাৰ উপহাৰ দিব। গতিকে বিজেপি চৰকাৰৰ যিবিলাক নেতা আছে তেখেতসকলে যি বিৰোধীক কটাক্ষ কৰি আছে, বিৰোধী ভাৰতবৰ্ষৰ পৰা বিৰোধীক নাইকিয়া কৰিব বিচাৰি আছে, তেখেতসকলে গণতন্ত্ৰ নহয় যি ৰাজতন্ত্ৰ কৰিব বিচাৰিছে তাৰে আমি বিৰোধিতা কৰি আজি আমি ৰূপহী থানাত আমি লাওখা ব্লক কংগ্ৰেছৰ তৰফৰ পৰা আমি এখন এজাহাৰ দাখিল কৰিছোঁ। আৰু আমি চৰকাৰ আৰু প্ৰশাসনক
আমি আহ্বান জনাওঁ যে ইয়াৰ যাতে বিহিত ব্যৱস্থা লয়। দেখা পাইছে যিহেতু আপুনি গোটেই ভাৰতবৰ্ষতে এই সন্দৰ্ভত বিভিন্ন কংগ্ৰেছৰ সদস্যলৈ গোচৰ ৰুজু কৰিছে, এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আগন্তুক দিনত আপোনালোকৰ পদক্ষেপ কেনেধৰণৰ হ'ব? হয়, আমি গোটেই ভাৰতবৰ্ষতে থানা আমাৰ এজাহাৰ দাখিল হৈ আছে। চৰকাৰক আমি আহ্বান জনাই আছো, প্ৰশাসনকো আহ্বান জনাই আছো যাতে ইয়াৰ বিহিত ব্যৱস্থা লয়। যদি ইয়াৰ বিহিত ব্যৱস্থা নহয় তেতিয়াহ'লে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন চলাম।